এটা নিস্তব্ধ গভীৰ ৰাতি, চাৰিওফালে অন্ধকাৰ। দূৰত ক'ৰবাত জ্বলি থকা চিতাৰ আগুনে আকাশখন ৰঙা কৰি তুলিছে। ফাওঁ ফাওঁকৈ বৈ থকা ঠাণ্ডা বতাহে যেন এক অজান ভয়ৰ অনুভৱ জগাই তোলে। আৰু সেই শ্মশানৰ মাজতেই, য'ত মানুহে নাম ল'বলৈ কঁপি উঠে, তাতেই বহি আছে এজন যোগী। দেহত ভস্ম, জটাজুট চুলি, মূৰত অৰ্ধচন্দ্ৰ আৰু ডাঙৰ তৃতীয় চকু। এইজন কোনো সাধাৰণ সন্যাসী নহয়, এইজনেই হৈছে মহাদেৱ শিৱ। কিন্তু প্ৰশ্নটো এতিয়াও আগত থিয় হৈ আছে, য'ত মানুহে যাবলৈ ভয় কৰে, সেই শ্মশানত শিৱ কিয় বাস কৰে? এইটো কেৱল এটা কাহিনী নহয়, এইটো হৈছে জীৱন, মৃত্যু আৰু সত্যৰ মাজৰ গভীৰতম ৰহস্য। মানুহে শ্মশানলৈ ভয় কৰে কাৰণ শ্মশান মানেই মৃত্যু, আৰু মানুহে সদায় মৃত্যুক এৰাই চলিবলৈ চেষ্টা কৰে। আমি জীৱনত ধন, নাম, প্ৰতিষ্ঠা, প্ৰেম, সুখৰ পিছত দৌৰি থাকোঁ। কিন্তু এদিন এই সকলো শেষ হ'ব, সকলো ভস্ম হৈ যাব। এই সত্যৰ পৰাই আঁতৰি থাকোঁ। শ্মশান সেই ঠাই য'ত সকলো অসত্য ভাঙি পৰে, য'ত ধনী, দৰিদ্ৰ, সুন্দৰ, অসুন্দৰ, দুৰ্বল, শক্তিশালী সকলো এক হয়। কোনো ষ্টেটাছ নাথাকে, কোনো অহংকাৰ নাথাকে, কেৱল থাকে মাত্ৰ শেষ। আৰু শিৱই সেই ঠাইতেই থাকে, কাৰণ তেওঁ অসত্যৰ মাজত নহয়, তেওঁ সদায় সত্যৰ লগত থাকে। বহুতে ভাবে শিৱ মানে ধ্বংস, কিন্তু শিৱ কেৱল ধ্বংসৰ প্ৰতীক নহয়, তেওঁ হৈছে ধ্বংসৰ মাজেৰে নতুন সৃষ্টি আৰম্ভণি। যেতিয়া এখন চিতা জ্বলে, সেইটো কেৱল শেষ নহয়, সেইটো হৈছে এটা নতুন যাত্ৰাৰ আৰম্ভণি। শিৱ শ্মশানত বহি থাকে কাৰণ তেওঁ মৃত্যুটো জীৱনৰ অৰ্থ বিচাৰে। তেওঁ শিকায়, মৃত্যু ভয়ংকৰ নহয়, মৃত্যু হৈছে মুক্তি। মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে অহংকাৰ। মই ধনী, মই সুন্দৰ, মই শক্তিশালী। কিন্তু শ্মশানত এই সকলো কথা কোনো মূল্যই নাথাকে, তাত সকলো এক হৈ যায়। আৰু শিৱ সেই ঠাইত বহি মানুহক বুজাই দিয়ে যে অহংকাৰ এটা মায়া, তুমি যি ভাবিছা তুমি সেইটো নহয়, তুমি কেৱল এটা আত্মা। এই ক্ষণস্থায়ী দেহৰ ভিতৰত বন্দী তুমি। তুমি লক্ষ্য কৰিছানে, শিৱই নিজৰ দেহত ভস্ম লগাই থাকে। এইটো কেৱল অলংকাৰ নহয়, এইটো এটা গভীৰ বাৰ্তা। তুমি যিয়ে নোহোৱা কিয়, শেষত তুমি ভস্ম হৈ যাবা। আৰু শিৱ সেই ভস্মকেই নিজৰ শৰীৰত লগাই সদায় এই সত্য স্মৰণ কৰি থাকে যে এই জগত, এই দেহ, এই অহংকাৰ সকলো ক্ষণস্থায়ী। শিৱ শ্মশানত থাকে কাৰণ সেই ঠাইত কোনো মোহ নাই, কোনো লোভ নাই, কোনো মায়া নাই, কেৱল থাকে নীৰৱতা আৰু সত্য। আৰু সেই নীৰৱতাৰ মাজতেই মানুহে নিজৰ ভিতৰৰ সত্য শুনিবলৈ পায়। শিৱ হৈছে বৈৰাগীৰ প্ৰতীক। তেওঁ সকলো ত্যাগ কৰিছে। তেওঁ শিকায়, যেতিয়া তুমি সকলো এৰি দিবা, তেতিয়াই তুমি সঁচাকৈ সকলো পাবা। আৰু শ্মশান মানে ভয়, অন্ধকাৰ, অজান। কিন্তু শিৱ সেই ঠাইতেই নিৰ্ভীকভাৱে বহি থাকে, কাৰণ তেওঁ ভয়ৰ ওপৰত জয়লাভ কৰিছে। তেওঁ শিকায় যে যি বস্তুত তুমি ভয় খোৱা, তাৰ পৰা পলাই নাযাবা, তাৰ মুখামুখি হোৱা। কাৰণ যেতিয়া তুমি ভয়ক সন্মুখীন কৰিবা, তেতিয়াই তুমি মুক্ত হ'বা। শিৱই হৈছে প্ৰথম যোগী, আৰু যোগ মানেই হৈছে নিজৰ ভিতৰত প্ৰৱেশ কৰা। শ্মশানত কোনো ডিষ্ট্ৰেকশ্যন নাই, নাই কোনো শব্দ, নাই ভিৰ, নাই কোলাহল, কেৱল গভীৰ নীৰৱতা। আৰু সেই নীৰৱতাতেই আত্মাৰ সঁচা শব্দ শুনা যায়। আৰু সেইকাৰণেই শিৱ শ্মশানত ধ্যান কৰে। তেওঁ বাহিৰৰ জগত এৰি ভিতৰৰ জগতত প্ৰৱেশ কৰিছে। জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হৈছে সকলো শেষ হ'ব। এইটো শুনিবলৈ কঠিন, কিন্তু এইটো মানি ল'লে তুমি সঁচাকৈ জীৱনটো বুজিব পাৰিবা। যেতিয়া তুমি বুজিবা যে সকলো ক্ষণস্থায়ী, তেতিয়া তুমি প্ৰত্যেকটো মুহূৰ্তক মূল্য দিবা, প্ৰত্যেকটো অনুভৱক জীয়াই তুলিবা। আৰু শিৱই সেই শিক্ষা দিবলৈ শ্মশানত থাকে। মানুহে ভাবে মৃত্যু মানে শেষ, কিন্তু শিৱই কয় মৃত্যু হৈছে এটা নতুন আৰম্ভণি। যেনে ৰাতিৰ পিছত দিন আহে, তেনেকৈ মৃত্যুৰ পাছতো এটা পথ আৰম্ভ হয়। শিৱ সেই সীমান্ততে থাকে, জীৱন আৰু মৃত্যুৰ মাজত। তেওঁ সেই দুয়োটাক একেলগে বুজে আৰু নিয়ন্ত্ৰণ কৰে। এতিয়া ভাবা, তুমি কিয় শ্মশানক লৈ ভয় কৰা? কাৰণ তুমি সত্যলৈ ভয় কৰা। কিন্তু শিৱই সেই সত্যৰ সৈতে থাকে। তেওঁ শিকায় জীৱন হৈছে ক্ষণস্থায়ী, মৃত্যু ভয়ংকৰ নহয়, আৰু মুক্তি সম্ভৱ। সেয়ে যেতিয়া তুমি ওম নমঃ শিৱায় বুলি ক'বা, তেতিয়া কেৱল এটা নাম নহয়, এটা গভীৰ সত্য স্মৰণ কৰা হয়। আৰু শিৱ কেৱল এজন দেৱতা নহয়, তেওঁ হৈছে এটা অনুভৱ, এটা জ্ঞান,
এটা উপলব্ধি আৰু এটা মুক্তি। আৰু হয়তো সেইকাৰণেই তেওঁ শ্মশানখন বাছি লৈছে, য'ত সকলো শেষ হয় তাতেই সঁচাকৈয়ে সকলো আৰম্ভ হয়। তেন্তে বন্ধুসকল, তুমি যদি এই ধৰণৰ গভীৰ কাহিনী আৰু সত্য জানিব বিচাৰা তেন্তে ভিডিঅ'টো লাইক কৰি থবা আৰু শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।